যে যিসকল প্ৰকৃততে ঈশ্বৰ বিমুখী, কাৰণ জীৱন ধাৰণ প্ৰক্ৰিয়া হ'ল দুটা, এটা হ'ল ঈশ্বৰৰ সন্মুখ, এটা হ'ল ঈশ্বৰৰ বিমুখ। দেহমুখী লোকসকলে ঈশ্বৰ বিমুখীভাৱে জীৱন অতিবাহিত কৰে। সেইকাৰণে তেওঁলোকে কি কৰে? দিন ভৰিলে ধন কুটুম্বৰ চিন্তা কৰে। যে ৰাতিপুৱাৰ লগে লগে এটাই চিন্তা, ধন টকা পইচা এসোপা কেনেকৈ অৰ্জন কৰি পৰিয়ালৰ লগতে ইষ্টমিত্ৰ কুটুম্বসকলক খুৱাই বোৱাই পিন্ধাই সুখী কৰি ৰখাৰ লগতে নিজেও কেনেকৈ সুখত থাকিব পাৰি, সেই চিন্তাৰ বাহিৰে তেওঁলোকে বেলেগ চিন্তা নকৰে। কেৱল ধন টকা পইচাৰ মাজতে নিজৰ চিন্তাটো সীমাবদ্ধ কৰি ৰখাৰ কাৰণে তেওঁলোকৰ সুখ শান্তিবিলাক কলৈ গতি কৰে? বিষয়লৈ গতি কৰে, বিষয়ৰ লগত জড়িত হৈ যায়। সেইকাৰণে তেওঁলোকে ভাল আৰু বেয়াৰ সংজ্ঞাটো কি বুলি কয়? বোলে আপোনাৰ খবৰ খাতি ভাল নে বেয়া? বোলে খবৰ খাতি বৰ ভাল নহয়। বোলে কেলে? বোলে কালি আমুকত টকা 5,000 মান পাব লগা আছিলে, নেপালোঁ। মানে পইচাটো পোৱাহেঁতেন ভাল, নাপালোঁ কাৰণে বেয়া। গতিকে তেওঁলোকে দিনত ধন টকা পইচাৰ চিন্তাৰে নিমগ্ন হৈ সময় কটায়। আৰু নিদ্ৰাস্ত্ৰী আলাপনে ৰাতি আয়ু হৰে। ৰাতি বুলি কোৱাৰ লগে লগে তেওঁলোকে কোনটো ৰাতিৰ সুখ ভাবে? নিদ্ৰাযুক্ত আৰু স্ত্ৰীযুক্ত আলাপত গ্ৰাম্য ক্ৰাম্য আলাপ কৰি সময় কটোৱাটোৱেই জীৱনৰ শ্ৰেষ্ঠ সুখ বুলি ভাবে। আৰু সেইকাৰণে তেওঁলোকৰ সুখ দুখবিলাক বিষয়লৈ গতি কৰে। এটা কথা আজি আমি স্পষ্ট, যে বিয়া বাৰু কৰাই ল'ৰা ছোৱালী জন্ম দি সংসাৰৰ ধৰ্ম পালন কৰিলেই বিষয় নহয়। আপোনাৰ কাৰণে বিষয় তেতিয়াহে হ'ব যেতিয়া আপুনি লগাতকৈ বেছি চিন্তা কৰি ঈশ্বৰৰ কথা পাহৰি যাব, সেয়াহে বিষয়। গতিকে এনেকৈ বিষয়ত অতিবাহিত কৰোঁতে কৰোঁতে আপুনি যদি গোটেই জীৱনটো ধন টকা পইচাৰে চিন্তা কৰি থাকে, আপোনাৰ এনেকুৱা হয় বোলে চব আছে, খাবলৈ ভাত, পিন্ধিবলৈ কাপোৰ, থাকিবলৈ ঘৰ, সকলো আছে, কিন্তু নাই কি? বোলে মই ইমানেই ব্যস্ত, মোৰ এবছৰত এটা দিনো সময় নাই মোৰ নামঘৰলৈ যাবলৈ, নামলৈ যাবলৈ, ভাগৱতলৈ যাবলৈ। সেইসকলৰ কথা কৈছে। তেওঁলোকৰ আয়ুসবিলাক, ঈশ্বৰৰ কাৰণে সময় উলিয়াব নোৱাৰা ব্যক্তিসকলৰ আয়ুসবিলাক অভাৱত নষ্ট হৈ যায়। গতিকে তেওঁলোকে নিজে নিজক সৰ্বনাশী পথত নি পেলাই শেষ কৰি দিয়েগৈ। সেইকাৰণে আমাক সাৱধান কৰি দিছে, হেন জানি যাৰ ইচ্ছা মুখ্য ক সৰ্বথা। যাৰ মুখ্য সাধন কৰিবলৈ মন আছে, হে ৰজা কি কৰা? কৃষ্ণ কথা শুনি সময় অতিবাহিত কৰা। কৰ্মময় জীৱনৰ মাজতো অকণমান সময় উলিয়াই কৃষ্ণ কথা চৰ্চাৰ সময় উলিয়াবলৈ যত্ন কৰা। কিন্তু কেনেকৈ শুনিব লাগিব? চিন্তাটো কৃষ্ণক দি দিয়ক। যেতিয়া ভগৱন্ত কৃষ্ণ যাবৰ সময়ত উদ্ধৱে কান্দি কান্দি কৈছিল যে প্ৰভু, তুমি যদি মোক এৰি থৈ যোৱা, মোৰ কাৰণে দিনতে আন্ধাৰ, তোমাৰ চৰণেই মোৰ জীৱনৰ শ্ৰেষ্ঠ শক্তি, সাৰ শক্তি। গতিকে তুমি মোক এৰি থৈ নাযাবা, হয় লগতে লৈ যোৱা, নহয় মোৰ লগতে তুমি থাকা। তেতিয়া ভগৱন্তই উদ্ধৱক কৈছিল কি বুলি? মই যাম বুলি তুমি ইয়াত যিমান জোৰত কান্দি থাকিলেও তুমি মোক লাভ কৰিব নোৱাৰিবা। মই আহিছোঁ যেনেকৈ, মই যাবই লাগিব। কিন্তু এটা বস্তু যদি তুমি মোক দিব পাৰা, মই গুচি গ'লেও তুমি মোক সদায় লগ পাবা। এতিয়া আমি ভগৱন্তক লগ পাবলৈ হ'লে আমি তেওঁক কি দি দিব লাগিব? এৰা কিন্তু ঐত নাথাকিবা,
কহিলো প্ৰকটি মুত চিত দিয়া ফুৰা পৃথিৱী প্ৰজ্যোতি। আপুনি চিত মন ভগৱন্তক দি দিয়ক। টকা পইচা সা সম্পত্তি পা প্ৰসাদ আদিৰে আপুনি ভকত ভগৱন্তক সন্তুষ্ট কৰিব নোৱাৰে। ভগৱন্তক সন্তুষ্ট কৰিবলৈ আপুনি আপোনাৰ চিতটো তেওঁক দিব লাগিব। যিমানেই চিতটো ঈশ্বৰত দিব, সিমানেই ভগৱন্তৰ পদযুগলৰ চিন্তনে আপোনাক ক্ৰিয়া কৰিব আৰু সেই চিন্তন মনত প্ৰতিষ্ঠিত হ'ব। নাৰায়ণ স্মৰণেহে পৰম মংগল। ঈশ্বৰৰ নাম স্মৰণেহে জীৱনত পৰম মংগল সাধনত সহায় কৰে। এহি মানে জীৱনৰ জন্মৰ সামফল। আৰু ইয়াতেই আমাৰ জীৱন আৰু জন্মৰ সফলতা লুকাই থাকে। কিন্তু আমি এই ঈশ্বৰক কেনেকৈ কেতিয়াৰ পৰা চিন্তা কৰিম, সেই কথাটো বুজাবৰ কাৰণে লিখিছে যে অন্তকালে হৰিস্মৰে যিটো ভাগ্যৱন্ত, তাহাৰ মহিমা কহি কোনে পাৱে অন্ত। যে অন্তকালত যিজনে ভগৱানৰ নাম স্মৰণ কৰে, চিন্তা কৰে, সেইজনৰ সমান ভাগ্যৱান এই সংসাৰত আৰু নাই। কিন্তু তাৰ কাৰণে আমি অন্তকাল মানে কি জানিব লাগিব। এতিয়া নজনাৰ কাৰণে আমাৰ গণ্ডগোলবিলাক হয়। আমি অন্তকাল মানে বিচনাত পৰি থকা সময়খিনি বুলিয়ে ভাবোঁ। সেইকাৰণে মৰিবলৈ দুদিন থাকোঁতে তেওঁৰ ওচৰত গৈ শাস্ত্ৰগীতা দশম ৰত্নাৱলী পাঠ কৰি শুনায়। এই কোমাত যোৱা মানুহজনৰ ওচৰত শাস্ত্ৰ পাঠ কৰি শুনালে কেতিয়াও ক্ৰিয়া নকৰে, যদি সুস্থ অৱস্থাত অভ্যাস কৰা নাই। সেইকাৰণে অন্তকাল মানে জন্মৰ দিনটোৰ পৰাই আমি জীৱনৰ গতিৰে যি যাত্ৰা আৰম্ভ কৰিলোঁ, এয়াই হৈছে অন্তকাল। আমি দৈনন্দিন মৃত্যুলৈ গতি কৰি আছোঁ। কেনেকৈ? আকাশে সঞ্চৰে ৰবি ৰথ যেন বায়ু, সূৰ্যৰ গতে হৰৈ জগতৰ আয়ু। সূৰ্যৰ পোহৰে আমাৰ জীৱনৰ আয়ুস ৰেখা কমাই কমাই আনি আছে। কমাই কমাই আনি থকা আয়ুস ৰেখাৰ সফলতা অৰ্জনৰ একমাত্ৰ উপায় হ'ল ভগৱন্তৰ নাম। সুস্থ অৱস্থাৰ পৰা অভ্যাস নকৰিলে মৰিবৰ সময়ত আপোনাক যোনে যিমানেই ৰাম কৃষ্ণ বুলি ক'বলৈ নকওক, আপুনি কিন্তু ক'ব নোৱাৰে। আপুনি কি বুলি প্ৰাণ ত্যাগ কৰিব? ভগৱন্তই অৰ্জুনক কৈছে, হেৰা অৰ্জুন, যি সুস্থ অৱস্থাৰ পৰা অভ্যাস কৰা নাই, সেইজনক ৰাম কৃষ্ণ বুলি ক'বলৈ ক'লেও মৰিবৰ সময়ত কি বুলি ক'ব? আহাৰ মোৰ ভক্ত যিটো নোহে ভিন্নতাৰ মূল, মৰিবাৰ বেলা কৰে হাকুল ব্যাকুল, লোকে সুমৰা উইতাক ৰাম কৃষ্ণ হৰি, তাকনো সুমৰিবলৈ আয় বাপ কৰি। গতিকে সুস্থ অৱস্থাত অভ্যাস কৰাৰ জনে আই বাপ বুলিহে প্ৰাণ ত্যাগ কৰিব। আৰু সেইকাৰণে এই সুস্থ অৱস্থাৰ পৰা আমি অভ্যাসটো কেনেকৈ কৰিম, সেই সম্পৰ্কে আমাক ক'লে যে ভাৱনাটো ব্ৰহ্মময় হ'ব লাগিব।
সমস্ত জীৱৰ মাজত ঈশ্বৰ আছে। গতিকে প্ৰাণী সমস্তৰ মাজত ঈশ্বৰৰ অস্তিত্ব উপলব্ধি কৰিব লাগিব। গুৰি পৰুৱাৰ পৰা হাতীটোলৈকে, সৰু ল'ৰাটোৰ পৰা ডাঙৰ জ্যেষ্ঠজনলৈকে সকলোতে এক অদৃশ্য শক্তিয়ে পৰিচালনা কৰি আছে। এই ভাৱটো বিশ্বাসেৰে সৈতে যিজনে পালন কৰিব, সেইটোৱে হৈছে ব্ৰহ্মময় ভাৱনা। গতিকে শত্ৰু আৰু মিত্ৰৰ প্ৰতি সমদৃষ্টি, যিটো প্ৰথম স্কন্ধৰ 2 নম্বৰ অধ্যায়ত আমাক দেখুৱাইছে ভাগৱতৰ, যে দ্ৰৌপদী আইগৰাকীয়ে পঞ্চ পাণ্ডৱৰ 5টা পুত্ৰৰ মূৰকেইটা আচাস্থমাই কাটি পেলোৱাৰ পিছতো কৃষ্ণৰ লগত গৈ অৰ্জুনে ধৰি আনি যেতিয়া অশ্বস্থমাক দ্ৰৌপদীৰ সন্মুখত পেলাই দিলে, তাৰ পিছতো কি বুলি ক'লে, যে তোমালোকে মোক জ্বলা জুইত ঘিউ ঢলাৰ দৰে মোক আৰু দুখ নিদিবা, মই তেতিয়াহে সুখী হ'ম যদি তোমালোকে এই অশ্বস্থমাক এৰি দিয়া। কাৰণ মই আৰু এগৰাকী মাতৃৰ চকুৰ পানী মোৰ দৰে পৃথিৱীত অভাৱত পৰাটো মই নিবিচাৰোঁ। গতিকে আমি সেই শত্ৰু মিত্ৰ সমমৰ্মিতা ভাৱনাটো আমাৰ মনত যেতিয়া থাকিব, সেইজনে পাপ পুণ্যহীন হৈ জন্ম মৃত্যুৰ পৰা মুক্ত হৈ সংসাৰৰ পৰা যাব পাৰিব বুলি আমাক জনালে। শৰীৰৰ কথাটো তাৰ ৰতি অবিশ্ৰাম, সেইজনক ঈশ্বৰৰ ভাৱনাত ঈশ্বৰে একাত্ম কৰাই দিব, ৰতি কৰাই দিব। আৰু তেওঁক কোনোবাই নাম ল বুলি কওক বা নকওক, তেওঁৰ মনৰ পৰা অহৰ্নিশে ঈশ্বৰৰ নাম প্ৰকাশিত হৈ থাকিবই। সদায় মুখত নেৰে ৰাম কৃষ্ণ নাম। বুলিবা অপূৰ্ব কিনো কহিলাহা মুনি। এতিয়া পৰীক্ষিত ৰজাৰ আকৌ প্ৰশ্ন, যে হে গুৰুদেৱ, ইমান অপূৰ্ব কথা আপুনি আমাক ক'লে, ইটো কথা একো পুৰুষতে নতো শুনি। কিন্তু মই যেতিয়া মৰিম বুলি গম পাই ৰাজঋষি ব্ৰহ্ম ঋষি ঋতিজসকলে মোৰ খবৰ ল'বলৈ আহিছিলে, এওঁলোকে কিন্তু কোনেও মোক এই ইমান সহজলভ্য উপায়ৰ বিষয়ে নক'লে। কিয় নক'লে মোক বুজাই কওক বুলি প্ৰশ্ন কৰিছে। এতিয়া পৰীক্ষিতক শুকদেৱে তাৰ যথাবিহিত উত্তৰ দিব। কি ক'ব আমি শুনিম। হে ৰাম শুনা সাৱধানে আৰু নিপতি উত্তৰ, ইটো মহাভাগৱত শাস্ত্ৰ বৈকুণ্ঠৰ। এ ৰাম আত্মহাধৰ্ম একে নামে হে প্ৰখ্যাত, শ্ৰৱণ মাত্ৰকে কৰে কৃষ্ণ সাক্ষাৎ। পূজা নমস্কাৰ ধ্যান সমস্তে দুষ্কৰ, হৰি গুণ নাম ধৰ্ম মহাসুখকৰ। হে ৰাম স্ত্ৰী বাল্য বৃদ্ধ সম স্তৰে অধিকাৰ, চাণ্ডালকো কৰে নামে তেখনে উদ্ধাৰ। হে ৰাম দাপৰ যুগত মই পহিলো পিতৃত, তুমি মহাবৈষ্ণৱত কৰিবু বিদিত।
হে ৰাম প্ৰশ্নৰ উত্তৰ কহো হুয়ো সাৱধান কৃষ্ণৰ নামে সে জানা পৰম কল্যাণ নামে সাধে যাৰ যেন মতয় ভিলাখ জীৱা মুখ্য চাহৈ বৈকুণ্ঠ দেন্ত বাস এ ৰাম জ্ঞানৰো জানিবা হৰি নামে মুখ্য ফল নাহিকে নামত বিনে পৰম মংগল চাৰিও বেদৰ সাৰ এহি হে নিশ্চয় জানি পৰীক্ষিত তুমি তেজিও সংশয় কৃষ্ণ এতিয়া এইখিনিলৈকে আমাক কি ক'লে আমি আলোচনা কৰিম কি বুলি কৈছে যে শুনা সাৱধানে আৰু নৃপতি উত্তৰ হে ৰাজন তুমি মোক যি প্ৰশ্ন কৰিলা তাৰ এটা উত্তৰ আছে গতিকে তোমাক মই সেই উত্তৰটো কওঁ শুনা ইটো মহাভাগৱত শাস্ত্ৰ বৈকুণ্ঠৰ এয়া বৈকুণ্ঠৰ শাস্ত্ৰ মহাভাগৱত ভগৱন্তৰ মুখৰ বাণী এটা কথা মনত ৰাখিবা আতমহা ধৰ্ম একে নামেহে প্ৰখ্যাত ইয়াত মাত্ৰ ধৰ্ম এটাই আছে সেইটোৱে হ'ল প্ৰভুৰ নাম শ্ৰৱণ মাত্ৰকে কৰে কৃষ্ণক সাক্ষাৎ শুনাৰ লগে লগে ভগৱন্তক সাক্ষাৎ কৰিব পাৰি এতিয়া আপুনি আমি 7 টকা দামৰ পৰা আজি 1000-1200 টকালৈকে ভাগৱত হ'ল আমিতো ঈশ্বৰৰ কথা শুনিয়ে আছোঁ কিন্তু ভগৱন্তকতো আমি কোনেও লগ পোৱা নাই আকৌ ইয়াত কৈ দিলে শুনিলে বোলে কৃষ্ণক পায় প্ৰকৃততে ইয়াৰ অৰ্থটোনো কি আমি তাক অনুভৱ কৰিব লাগিব যে শুনিলেই ভগৱন্তক লগ পায় মানে শংখ চক্ৰ গদা পদ্মলৈ তেওঁ আমাক দেখা নিদিয়ে তেওঁ আমাক কি ৰূপে দেখা দিব পৰম ব্ৰহ্ম ৰূপে আমাৰ মনৰ মাজত দেখা দিব আপোনালোকে এটা কথা জানে পিতামহ ভীষ্ম যেতিয়া শৰশয্যাত পৰি আছিল সকলোকে লগত লৈ কৃষ্ণ আহি তাত উপস্থিত হ'ল অৰ্জুনকে প্ৰমুখ কৰি সকলোৱে কৃষ্ণৰ এটা অৱতাৰী ৰূপে দেখি আছিলে সেইকাৰণে পিতামহ ভীষ্মই আচল ৰূপটো দেখা পালে আৰু সকলোকে বুজনি দিলে যে যাক তোমালোকে এজন কৃষ্ণ এজন মহাবীৰ বুলি ভাবিছা এজন প্ৰকৃততে কেৱল মহাবীৰ বা এজন বসুদেৱৰ পুত্ৰ কৃষ্ণই নহয় এইজন কোন জানা চিনাই বেলাগিলা ভীষ্মে
মেলিয়া আঙুলি ইহে পৰম হৰি কালো আকে বুলি অময়ী প্ৰাণয়েৰো হেৰা হেন সময়ত নিজ ৰূপ ধৰি প্ৰভু ভৈলা বেকত যিজনক তোমালোকে সাধাৰণ বুলি ভাবিছা এইজনে হ'ল কালৰো কাল মহাকাল এইজনে ঈশ্বৰ পৰম ব্ৰহ্ম যাক মই এতিয়া দেখা পাইছোঁ মোৰ জীৱনৰ শেষ সময়ত তেওঁ মোক দেখা দিছে এতিয়া আপুনি আমিও ঈশ্বৰক এই চৰ্ম চক্ষুৰে চাই অনুভৱ কৰিব নোৱাৰিম গতিকে ঈশ্বৰে আমাক পৰম ব্ৰহ্ম দিব্য দৃষ্টিৰে ক'ত দেখা দিব অন্তৰৰ মাজত হৃদয়ৰ মাজত শ্ৰৱণ কৰিলে আপুনি সাক্ষাৎ কৰিব পাৰিব দেৱৰ্ষি নাৰদৰ দৰে গতিকে তাৰ কাৰণে আমাক কৈছে যে পূজা নমস্কাৰ ধ্যান সমস্তে দুষ্কৰ কৃষ্ণক পোৱা কলিযুগত পথ পূজা নমস্কাৰ ধ্যান আদি হ'ব নোৱাৰে কিয় কাৰণ 100টা বছৰত আমি পূজা কৰি ধ্যান কৰি তপ জপ যোগ সাধনা কৰি আমি কেতিয়াও সফল হ'ব নোৱাৰোঁ সফল আৰু সহজ হোৱাৰ পথ সৎসংগত ভক্তি আৰু নাম এই কথাটো আমাক বুজাই দিছে দুষ্কৰ পথবিলাক আমি ব্যৱহাৰ কৰিব নালাগে মই আপোনাক এটা কথা কওঁ আপোনালোকৰ যেনিবা এই লক্ষী পথাৰলৈ আহিবৰ কাৰণে মৰিঢলৰ পৰা দুটা ৰাস্তা আছে এটা ৰাস্তাৰে গ'লে 10 কিলোমিটাৰ এটা ৰাস্তাৰে গ'লে আকৌ 2.5 কিলোমিটাৰ এতিয়া আপুনি আমি কোনটো ৰাস্তাৰে যাম যিটো ৰাস্তাৰে গ'লে সোনকালে পায় ঠিক তদ্ৰূপ ভগৱন্তৰ স্থানলৈ যোৱা এই পূজা নমস্কাৰ ধ্যান আদি পথবিলাক হ'ল দুষ্কৰ সহজে নাপায়গে গণ্ডগোল হ'লেই খেলি মেলি কিন্তু ভক্তিৰে নাম ল'লে সেই পথ অতি সহজে পায় আৰু এই নাম সকলোৱে ল'ব পাৰে স্ত্ৰী বাল্য বৃদ্ধ সমস্তৰে অধিকাৰ বুলি কৈছে ঈশ্বৰৰ নাম লোৱা অধিকাৰ সকলোৰে আছে বোলে স্ত্ৰী হ'লে নোৱাৰিব পুৰুষ হ'লে পাৰিব বাল্য হ'লে নোৱাৰিব বৃদ্ধ হ'লে পাৰিব এনেকুৱা কোনো কথা নাই সকলোৱে ভগৱন্তৰ নাম ল'ব পাৰে চাণ্ডালকো কৰে নামে তেখনে উদ্ধাৰ আপুনি আমি চৰ্মচক্ষুৰে যাক নিম্ন বুলি ভাবি আছোঁ সেই সকলকো ঈশ্বৰৰ নামে উদ্ধাৰ কৰে গতিকে দাপৰক শেষত মই পঢ়িলোঁ পিতৃ দাপৰ শেষত কলিৰ আগমনৰ আগমুহূৰ্তত মোৰ পিতৃ ব্যাসৰ যোগেদি এই কথাখিনি মই পালোঁ তুমি মহা মহন্তত কৰিবু বিদিত গতিকে তোমাৰ দৰে এজন মহন্তক মই এই কথাখিনি ক'ম প্ৰশ্নৰ উত্তৰ কহোঁ হুয়ো সাৱধান গতিকে পৰীক্ষিত ৰজাকে প্ৰমুখ কৰি আপোনাক আমাক এই ভাগৱতে দিয়া সংবিধানখিনি অতি সাৱধানে শুনিবলৈ কৈছে যাতে সংসাৰৰ আলজালবিলাক নামঘৰৰ বাহিৰতে থৈ ঘৰলৈ মনত নপৰাকৈ আমি যদি শুনিব পাৰোঁ সেইটোৱে হ'ল সাৱধানতা আৰু এই সাৱধানতাৰ যোগেদি পোৱা নাম বস্তুৱে আমাৰ জীৱনৰ কল্যাণ সাধন কৰিব নামে সাধে যাৰ যেন মত অভিলাষ নামৰ দ্বাৰা ভক্তিৰ যোগেদি আমাৰ মনৰ কামনা সিদ্ধি হয় কিন্তু আপুনি যদি নাম লৈ ভক্তি কৰে সেই ভক্তিয়ে আমাৰ মনৰ কামনা সিদ্ধি কৰিলে বুলি আপুনি ঈশ্বৰৰ ওচৰত যি টি কামনা কৰিব নালাগে
আমাক ভগৱন্তই কামনা কৰিবলৈ কৈছে। কি কামনা? প্ৰেম কামনা, নিস্বাৰ্থ কামনা, কাম কামনা কৰিবলৈ হাক দিছে। প্ৰভু ধন দিয়া, জন দিয়া, ঐশ্বৰ্য দিয়া, বিভূতি দিয়া, এই কামনাৰে আমি ভগৱন্তক পুজিব নালাগে। কিন্তু আপুনি আমি আজি কলিযুগত এই ধন জন ঐশ্বৰ্য বিভূতিৰ কামনাবিলাকহে আমাৰ বেছি। আপোনালোকৰ অৱশ্যে নহয় আকৌ দেই, মই অন্য ফালৰ কথা কৈছোঁ। এই কি বুলি কয়? বোলে প্ৰভু তুমি যদি এইবাৰ কেনেবাকে মোক 5 লাখ টকাৰ ঠিকাটো দিয়াই দিয়া, অহা বছৰ ভাগৱতৰ গোটেই খৰচ মই দিম। তুমি যদি এইবাৰ কেনেবাকে মোৰ ল'ৰাটোক চাকৰিটোত উত্তীৰ্ণ কৰাই সফল কৰাই দিয়া, নামঘৰৰ 3টা খুঁটা দিয়াৰ উপৰিও বাটচৰাটো সম্পূৰ্ণ মই বনাই দিম। মানে তুমি যদি মোক দিয়া তেতিয়াহে মই তোমাক দিম, তুমি নিদিলে কিন্তু মই তোমাক নিদিওঁ। এইটোৱে হৈছে কাম কামনা। গতিকে আমি সেই কামনা ত্যাগ কৰি প্ৰেম কামনাৰে সৈতে ভগৱন্তক ভকতি কৰিবৰ কাৰণে চেষ্টা কৰি এটাই প্ৰাৰ্থনা কৰিব লাগে, হে প্ৰভু, কৰ্মফলে জীৱা জন্ম হৌক সংসাৰত, তভু নচাৰুক চিত তোৱা চৰণত, তজু ভকতৰ সংগ নেৰু সৰ্বক্ষণ, এতেকে প্ৰাৰ্থনা কৰোঁ তোমাৰ ওচৰত। গতিকে আমাৰ এই চিন্তাৰে আমি ভগৱন্তক ভজিব লাগে। জ্ঞানৰো জানিবা হৰি নামে মুখ্য ফল। গতিকে জ্ঞানেও আমাৰ জীৱনত ভক্তিৰ মুখ্য ফল প্ৰাপ্ত কৰাত সহায় কৰিব। কিন্তু যদি ভক্তি সংযোগ নাথাকে, সেই জ্ঞানে আমাৰ জীৱনৰ সাৰ্থক কেতিয়াও কৰিব নোৱাৰে। সেইকাৰণে প্ৰথম স্কন্ধতে কৈছে নহয়, হে ৰাম ভকতি বিহীন জ্ঞান কৰ্ম সবে ব্যৰ্থ, কহিলু স্বৰূপে বেদা তৰু তত্ত্ব অৰ্থ। ভক্তিবিহীন জ্ঞান আৰু কৰ্মই আমাৰ জীৱনত কেতিয়াও সফলতা নিদিয়ে। সেইকাৰণে কৈছে জ্ঞানৰো জানিবা হৰি নামে মুখ্য ফল। জ্ঞানৰ বিকাশ সাধন হ'ব যদি নাম লৈ ভক্তি কৰোঁ। নাহিকে নামত বিনে পৰম মংগল। ঈশ্বৰৰ নামৰ বাহিৰে পৰম মংগল সাধনৰ আৰু দ্বিতীয় বিকল্প নাই। চাৰিও বেদৰ সাৰ এইহে নিৰ্ণয়। এয়া অকল ভাগৱতৰে সিদ্ধান্ত নহয়, সমস্ত বেদৰ সিদ্ধান্ত ঈশ্বৰৰ নামেই শ্ৰেষ্ঠ। ভগৱন্তই নিজে অৰ্জুনক কৈছে, হেৰা অৰ্জুন, ময়ে শ্ৰেষ্ঠ নহয়। কাৰণ অৰ্জুনে প্ৰশ্ন কৰিলে যে আটাইতকৈ শ্ৰেষ্ঠ বস্তুটো কি? ভগৱন্তই কৈছে, মোতকৈ শ্ৰেষ্ঠ বস্তুটোৱে হ'ল মোৰ নামটো। আপোনাতকৈ আপোনাৰ নামটো কিন্তু শ্ৰেষ্ঠ। আপুনি বাস্তৱত প্ৰমাণ চাওক। আপুনি ইয়াত বহি আছে, এইখন দ্বিতীয় বৈকুণ্ঠ। বাটৰ পৰা যদি কোনোবাই চিঞৰি চিঞৰি আপোনাৰ নামটো লয়, আপুনি কাষত বহি থকাজনক কি বুলি ক'ব? বোলে অকণমান আপুনি বহকচোন, মই অকণমান যাওঁ বাহিৰলৈ। কেলে? বোলে মোৰ নামটো লৈ লৈ কোনোবাই মাতিছে, মই কেলে মাতিছে সুধি আহোঁ। আপোনাৰ নামটো মতাৰ লগে লগে শুনি পেলাই যদি আপুনি দ্বিতীয় বৈকুণ্ঠ এৰি থৈ যাব পাৰে, ঈশ্বৰৰ নাম ল'লে তেওঁ বাৰু সেই বৈকুণ্ঠত থাকিব পাৰিবনে? সেইকাৰণে কৈছে, নাম ভৈল আগে সখী মই ভৈলো পাছে, এতেকে আমাৰ নাম বেদে বান্ধি আছে। ঋগ যজু সাময় অথৰ্ব বেদ চাৰি,
ইহাৰ উপৰে জানা নাময় অধিকাৰী। সমস্ত বস্তুতকৈ শ্ৰেষ্ঠ বস্তুৱে হৈছে ভগৱন্তৰ নাম। গতিকে এয়া বেদৰ সিদ্ধান্ত। সেইকাৰণে পৰীক্ষিত ৰজাক নিমিত্ত কৰি আমাক কৈছে যে হে ৰাজন, নামৰ যোগেদি সংসাৰ তৰিব নোৱাৰিবা বুলি কেতিয়াও ভয় নাখাবা। সংশয় ত্যাগ কৰি নামমুখী হৈ ভক্তিমুখী হ'বলৈ পৰীক্ষিতক মাধ্যম কৰি আমাক আজি ভাগৱতে আহ্বান জনালে। ইয়াৰ পিছত কি ক'ব আমি শুনিম।